মিনিমাম ডাউন পেমেন্ট দাদা 1.5 লাখ টাকা ইয়নটো ললে 70,000 টাকা দিলে ওলাই জানে 60-70,000 টাকা তো ইয়ন এটা লৈ যাব পাৰি। গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। এখনৰ প্ৰাইস হ'ব আপোনাৰ 6,80,000 টাকা। 6,80,000 টাকা আপোনালোকে পাই আছে স্কোয়ার অনলি 70,000 কিলোমিটার চলিছে। গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। 2012 ৰ ইয়ন ম্যাগনা এৰা প্লাস গাড়ী বহুত ধুনীয়া হৈ আছে। এখনৰ দাম আহিব 1.5 লাখ টাকা। 1.5 লাখ টাকা মাত্ৰ 1.5 লাখ টাকাত পাই যাব। টায়াৰ কণ্ডিচন ভালোই আছে, ওয়াশিং পলিশ যি কাম আছে শোরুমৰ পৰা গোটেই কৰি এখনৰ দাম আহিব 2,80,000 টাকা। हेलो माय यूट्यूब फैमिली আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে তো গম পাই গৈছে আজি বহুত দিন পিছত আৰু সেকেন্ড হ্যান্ড গাড়ীৰ ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে ট্ৰু ভেলুৰ পৰা বৰাগাঁও ট্ৰু ভেলুত নিউ কালেকশ্যন আহি গৈছে। চাব পাৰে আপোনালোকে স্কৰপিঅ বহুতে বিচাৰি থাকে আৰু বহুতে কমেণ্টও কৰি থাকে কম দামত স্কৰপিঅ লাগে। কম দামত আজি স্কৰপিঅ দেখুৱাম। এইফালেও বহুত গাড়ী আহিছে, ইনোভা পাই যাব, ইয়ন পাই যাব আপোনালোকে আৰু ইকো স্পৰ্ট বহুত কম দামতে পাব। ভিডিঅ'টো সেইগুলি চাই থাকক আৰু অমনি পাব, ইকো ভেন পাব, মানে গোটেই আৰু মাৰুতি সুজুকিৰ যিবিলাক ৰানিং মডেল আছে ডিজায়াৰ ৱেগনাৰ অল্টো গোটেই মডেল আৰু কম কম দামত পাই যাব আপোনালোকে। মিনিমাম ডাউন পেমেণ্ট এটা লৈ আহি কিনেও গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। তো বলক আৰু দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। আজি আহিছোঁ বৰাগাঁও ট্ৰু ভেলু আৰু ইয়াৰে দাদা আছে আপোনালোকে চবে চিনি পায়। দাদা ভাল না খবৰ? হয় নমস্কাৰ, খবৰ ভাল, বেয়া নহয়। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আপোনাৰ গোটেইখিনি মিক্স থাকিব, দামী কম দামী মাৰুতি নন মাৰুতি গোটেইখিনি মিক্স থাকিব। হয় দাদা, এতিয়া নিউ ইয়াৰ আহি আছে আৰু আপোনালোকৰ ডিলাৰৰ পৰা কি অফাৰ আছে আৰু আজিৰ ভিডিঅ'ত নিউ ইয়াৰ গোটেইখিনি ধৰি লওক কিবা এটা ডিছকাউণ্ট চাই দিব পাৰিম আৰু অফাৰ বিশেষ নাই। আপোনাৰ ভিডিঅ' চাই পেলাই আহিলে কিবা এটা এক্সেসৰিজ দিয়াৰ চেষ্টা কৰিম। হয় দাদা, আজি ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী আছে আপোনালোকৰ ইয়াত? ষ্টাৰ্টিংটো মোটামুটি 1 লাখ 1.5 লাখ হাইয়েষ্ট দাদা বহুত দামীলৈকে পাই যাব আৰু পাই যাব। তো আহক দেখাই যাওঁ এবাৰ ইকো স্পৰ্ট এবাৰ 2013 ইকো স্পৰ্ট ডিজেল। ওকে, এখনৰ প্ৰাইস হ'ব আপোনাৰ 2,50,000 টাকা। ডিজেলত ইকো স্পৰ্ট 2,50,000 টকাত পাই যাব আপোনালোকে। ৰেডি হৈ আছে না দাদা? গাড়ী অলপমান কাম আছে এখানে ৰেডি। ওকে, ডকুমেন্টেশনটো ইনক্লুডেড থাকিব গোটেইখিনি ইনক্লুড সব পাৰে আপোনালোকে। 2.5 লাখ টকাত আৰু পাই আছে। মিনিমাম ডাউন পেমেন্ট ফাইনেন্স কৰিলে এখন ফাইনেন্স নকৰে, এখন কেছত হ'ব লাগিব। এখন কেছতে ল'ব লাগিব, ফাইনেন্স নহবই আৰু সব পাৰে আপোনালোকে। তাৰ পিছত 2017 ইকো স্পৰ্ট হয়, এখন পেট্ৰল। হয়, এখনৰ প্ৰাইস আপোনাৰ 3,70,000 টাকা। 3,70,000 টকাত পেট্ৰলৰ ইকো স্পৰ্ট। এইটো ধুনীয়া কণ্ডিশ্যনে আছে, সিল্কি সিলভাৰ কালাৰ, এটা স্ক্ৰেচ নাই আপোনালোকে চাব পাৰে। আৰু ইণ্টেৰিয়াৰটো লক হৈ আছে আৰু 3.5 লাখ 3,70,000 টাকা। 3,70,000 টকা মিনিমাম ডাউন পেমেন্ট দিলে আৰু লৈ যাব পাৰিব। আৰু ভালেই আছে অল্প, টায়াৰ নতুন কণ্ডিচন আছে, তাৰ পৰা নতুনে লাগি আছে আপোনালোকে চাব পাৰে। আৰু ইকো স্পৰ্ট তাৰপিছত দাদা এখন আপোনাৰ ইকো ভেন আহিব 2019 ইকো ভেন 7 সিটাৰ। হয়, এখনৰ প্ৰাইস হ'ব আপোনাৰ 3,80,000 টাকা। 3,80,000 টকাত ইকো ভেন আপোনালোকে বহুত বিচাৰি থাকে আৰু এইটো ধুনীয়া কণ্ডিশ্যনতে হৈ আছে। গাড়ী ধুনীয়া হৈছে। মিনিমাম ডাউন পেমেন্ট দাদা এইটো ল'লে মিনিমাম 1,80,000 টাকা দিলে ওলাই যাব। 1,80,000 টকা মিনিমাম ডাউন পেমেন্ট দি লৈ যাব পাৰিব আপোনালোকে। ভাড়া মাৰি কিনে আৰামছে চলিব পাৰিব। এইফালে আছে ৰেনাল্ট প্ৰাইভাৰ আছে এটা 7 সিটাৰ 2020 ইনোভা ক্ৰিষ্টা অটোমেটিক 17 লাখ টকাত অটোমেটিক ইনোভা ক্ৰিষ্টা ডিসকাউন্ট হৈ যাব ইয়াৰ পৰা। অন টেবল নেগোচিয়েবল হৈ যাব। আপোনালোকে আহক ডিলাৰ ভিজিট কৰক। তাৰপিছত এখন আপোনাৰ 2016 7 বিট এলটি মডেল। গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। আপোনাৰ এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 1,75,000 টাকা। 1,75,000 টকাত লৈ যাব পাৰিব। গাড়ী বহুত ধুনীয়া কণ্ডিচন। কেছতে ল'ব লাগিব, কেছত ল'ব লাগিব, ফাইনেন্স নহ'ব। হয়, অল ডকুমেন্টেশন ইনক্লুডেড এইটো দামৰ ভিতৰতে পাই যাব আপোনালোকে। নেক্সট এখন আপোনাৰ 2021 গ্ৰেনাইটেড নিউজ ম্যাগনা। হয়, অনলি 70,000 কিলোমিটাৰ চলিছে। গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। এখনৰ প্ৰাইস আপোনাৰ 4,75,000। 4,75,000 সিল্কি সিলভাৰ কালাৰ চাব পাৰে আপোনালোকে। টায়াৰো মানে ধুনীয়াই আছে আৰু এইটো লৈ গ'লে আৰু 1 টকাৰ কাম কৰিব নালাগে। গাড়ী বহুত ধুনীয়া হয়। মাত্ৰ 14,000 কিলোমিটাৰ ৰানিং গাড়ী, মানে ধুনীয়া কণ্ডিশ্যনত পাই যাব আপোনালোকে। আপোনাৰ 2015 স্কৰপিঅ S6 প্লাস। ওকে, ৰানিং অলমোস্ট 87,000 ফাৰ্ষ্ট ওনাৰ গাড়ী। গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে। এখনৰ প্ৰাইস হ'ব আপোনাৰ 6,80,000 টাকা। 6,80,000 টকাত আপোনালোকে পাই আছে স্কৰপিঅ। দাদা এইটো কিমান চনৰ হয়? এখন 15 2015 চনৰ ডিজেলতে আহে আৰু ফাইনেন্স হ'ব, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব আৰু স্কৰপিঅ মানে বহুত কমত দি আছে। S01 ঘৰতে ৰেজিষ্টাৰে হয়, ইমান কমত নাপাব আপোনালোকে স্কৰপিঅ আৰু সেকেন্ড হেণ্ডৰ ভিতৰত। 2020 ৱেগনাৰ। হয়, এখনৰ প্ৰাইস হ'ব 4.5 লাখ টাকা। 2020 ৱেগনাৰ দাম আহিব 4.5 লাখ টকা।
তাৰপিছত দাদা অল ওয়েগনার 2015 ওয়েগনার এখনো পাই যাব 2,80,000 টাকা 2,80,000 টাকা 2016 ওয়েগনার সফরে আপনারা ওয়েগনার কালেকশন পাই যাব এখন 2010 ওয়েগনার ভিএক্সআই মডেল এখনো পাই যাব 1,70,000 টাকা 1,70,000 টাকা 2010 ওয়েগনার সফরে এখন 2015 ওয়েগনার হয় এখনো পাই যাব 2,80,000 টাকা 2,80,000 টাকা তো ওয়েগনার পাই যাব কালার বহুত আছে ওয়েগনার সফরে আপনারা নেক্সট তাৰপিছত 2015 i20 হয় এখনৰ প্ৰাইস হ'ব 3.5 লাখ টাকা 3.5 লাখ টাকাত i20 সপৰে বহুত ডিমান্ড মার্কেটত i20 বহুতে বিচাৰি থাকে সেকেন্ড হ্যান্ডৰ ভিতৰত BS4 ইঞ্জিন এটা তো BS4 হয় সপৰে আপোনালোকে ফাইনান্স কৰিও লৈ যাব পাৰিব i20 হোৱাইট কালাৰ বহুত ধুনীয়া কন্ডিশনত হৈ আছে গাড়ী তাৰপিছত দাদা 2012 ৰিয়ম মেগনা এৰা প্লাস গাড়ী বহুত ধুনীয়া হৈ আছে এখনৰ দাম আহিব 1.5 লাখ টাকা 1.5 লাখ টাকা মাত্ৰ 1.5 লাখ টাকাত পাই যাব টায়াৰ কন্ডিশন ভালোই আছে ওয়াশিং পলিশ যি কাম আছে শোরুমৰ পৰা গোটেই কৰি দিব আহক আপোনালোকে যদি গাড়ী এটা ভাল বিচাৰি আছে আৰু গুৱাহাটীৰ ভিতৰত টু হুইলত আহক পাই যাব এখন আপোনাৰ 2022 ৰ ভেনু হয় এখন বেস মডেলখন হয় এখনৰ প্ৰাইস হ'ব আপোনাৰ মোটামুটি 6,20,30,000 টাকা মান আহিব 6,20,30 আৰু আস্কিং প্ৰাইস আৰু অনটেবল অলপ চলপ কম হৈ যাব দাদাৰ লগত বহক নেক্সট এখন আপোনাৰ 2019 ৰ ওয়েগনাৰ এখনৰ দাম আহিব 4.5 লাখ টাকা 4.5 লাখ টাকাত আহি যাব আৰু ওয়েগনাৰ সপৰে মই টায়াৰো দেখুৱাই দি আছো টায়াৰ মানে পুৰা ধুনীয়া আছে আৰু বহুত গাড়ী আছে মই স্পিডত আৰু বনাই আছো ভিডিওটো গোটেই গাড়ী দেখাব লাগিব আপোনাৰ 2018 ৰ i20 মেগনা এখনৰ দাম আহিব 4.5 লাখ টাকা 2018 ৰ i20 মেগনা 4.5 লাখ টাকাত পাই যাব আপোনালোকে তাৰপিছত দাদা আহিলে তাৰপিছত এখন 16 ৰ ওয়েগনাৰ ভিএক্সআই মডেল হয় এখনৰ দাম আহিব আপোনাৰ 2,80,000 টাকা 2,80,000 টাকা 16 ৰ ওয়েগনাৰ পাই যাব আপোনালোকে অল কাম কৰি অল নাম ট্ৰান্সফাৰ কৰি আৰু তাৰপিছত ডিজায়াৰ 2013 ৰ সুইফট ডিজায়াৰ পেট্ৰল এখনৰ দাম আহিব 2,80,000 টাকা 2,80,000 টাকা মানে কম দামত আৰু আজিৰ ভিডিঅ'ত দাদাই কৈ আছে তাৰপিছত 2021 ৰ বেলিনো ডেল্টা মডেল এখনৰ দাম আহিব 4,90,000 টাকা 4,90,000 টাকা সপৰে আপোনালোকে বেলেনো তাৰপিছত দাদা 2016 ৰ ওয়েগনাৰ ভিএক্সআই মডেল এখনৰ দাম আহিব 2,70,000 টাকা 2,70,000 টাকাত পাই যাব আপোনালোকে ফাইনান্স হৈ যাব টেনচন ল'ব নালাগে ফাইনান্স কৰিও লৈ যাব পাৰিব মিনিমাম ডাউন পেমেন্ট দি আপোনাৰ 2015 অল্টো কেটেন ভিএক্সআই মডেল এলএক্সআই মডেল বহুত ধুনীয়া হৈ আছে গাড়ী এলএক্সআই হয় কিন্তু বহুত ধুনীয়া হৈ আছে অৰিজিনাল প্ৰিন্টৰ গাড়ীও ধুনীয়া হৈ আছে হয় এখনৰ দাম আহিব আপোনাৰ 2,40,000 টাকা 2,40,000 মিনিমাম ডাউন পেমেন্ট 60-70 হ'ব 70 দিলে ওলাই যাব গাড়ী ফাইনান্স আপোনালোকৰ ইয়াৰ পৰাইতো কৰি দিব কৰাই দিম ফাইনান্স ওকে দাদা নেক্সট এখন আপোনাৰ 2011-12 মানৰ ওয়েগনাৰ হয় এখন আপোনাৰ মোটামুটি 2,30,40 মান আহিব 2.5 লাখ টাকাৰ ভিতৰত এটা ওয়েগনাৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব ধুনীয়া হৈ আছে কালাৰ দাদা অৰিজিনাল হৈ আছে না পুৰা সবৰে গাড়ীৰ কন্ডিশন গাড়ীৰ টায়াৰ দামও বহুত কম কৈছে আৰু ভিডিঅ'ত তাৰপিছত 2014 ৰ ইয়ন হয় এখনৰ দাম আহিব 1.5 লাখ টাকা 1.5 লাখ টাকা ফাইনান্স হৈ যাব ডিসকাউন্ট হৈ যাব মিনিমাম ডাউন পেমেন্ট দাদা 1.5 লাখ টাকা ইয়নটো ললে 70,000 টাকা দিলে ওলাই যাব 60-70,000 টাকা তো ইয়ন এটা লৈ যাব পাৰিব আৰু 2014 ৰ i10 হয় এখনৰ দাম আহিব আপোনাৰ 1,70,000 টাকা 1,70,000 টাকা i10 পাই যাব আপোনালোকে সবৰে এইবিলাক গাড়ী ধুনীয়া গাড়ী হয় আৰু ৰিসল বেলো ভাল পাই যাব আপোনালোকে পিছত যদি সেলও কৰে গাড়ীটো বহুত কালেকশন আছে সবৰে আপোনালোকে নৱেম্বৰ মাহ সোমাই গ'ল আৰু বেছি দিন নাই আৰু নিউ ইয়াৰ আহি আছে আহক আপোনালোকে এখন আপোনাৰ 2016 ৰ WRV এখনৰ দাম আহিব 3.5 লাখ টাকা 3.5 লাখ টাকা তাৰপিছত দাদা অল্টো আপোনাৰ 2015 ৰ অল্টো কেটেন ভিএক্সআই মডেল এখনৰ দাম আহিব 2,50,000 টাকা 2,50,000 টাকা অল্টো কেটেন ভিএক্স দাদা ইঞ্জিন ওয়াৰেন্টি কোন গাড়ী বিলাকত আহিব আপোনালোকৰ নাপাব এখন আপোনাৰ 2022 ৰ ওয়েগনাৰ হয় 22 ৰ ওয়েগনাৰ 1200 সিসি খন হয় এখন হয় 1200 সিসি এখন আপোনাৰ দাম আহিব মোটামুটি 5.5 লাখ টাকা 5.5 লাখ টাকা আপোনাৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব পাব ইঞ্জিন ওয়াৰেন্টি পাই যাব সপৰে টায়াৰ কন্ডিশনৰ দেখুৱাই দিছো ইন্টেৰিয়ৰো দেখুৱাই দিছো এটো জাস্ট আহিছে আৰু আপোনালোকে চাবই পাৰে গাড়ীৰ কন্ডিশন পুৰা ধুনীয়া হৈ আছে আৰু তাৰপিছত দাদা নেক্সট এখন আপোনাৰ 2021 ৰ সুইফট ডিজায়াৰ হয় 2021 ৰ সুইফট ডিজায়াৰ হয় এখন আপোনাৰ পেট্ৰলত হয় এখনৰ দাম আহিব মোটামুটি 5,90,000 টাকা 5,90,000 টাকা ডিজায়াৰ জাস্ট আহিলে আৰু এটো ওয়াশিংত